যে এইটো এটা ৰাষ্ট্ৰীয় দল, যিটো ৰাষ্ট্ৰীয় দলৰ পৰা আমাৰ অসমৰ সমাজ জীৱনৰ যিমানবিলাক সমস্যা আছে তাৰ পৰা মুক্তি পাওঁ বুলি ভাবিছিলোঁ। কিন্তু এই ফুটুকাৰ ফেন একো নহ'ল আৰু একো কৰা নাই, একো নকৰে। বৰঞ্চ হিটলাৰে শাসন কৰিছে আৰু সমাজ জীৱনখন ভাঙি চুৰমাৰ কৰিছে, থানবান কৰিছে। কাৰো লগত কাৰো হেৰি নাই। সকলোৱে আজি নিসহায় আৰু অসুৰক্ষিত অনুভৱ কৰিছে। কোনো এটা জাতি জনগোষ্ঠী, কোনো এটা সমষ্টিত তেওঁলোকৰ আধিপত্য নাই, অধিকাৰ নাই। তেনেকুৱা এটা ডিলিমিটেশ্যনৰ মাজেৰে গোটেই অসমীয়া জাতিটোক ভাঙি চুৰমাৰ কৰি দিলে। তো মইতো ক'ম যে অসমীয়া সমগ্ৰ অসমবাসীৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী এটা ডাঙৰ শক্তি। হিটলাৰী শাসন চলাইছে, তাৰ বাহিৰে তেওঁলোকে একো দিয়া নাই। লুটপাট লুণ্ঠন কৰিছে আৰু বাহিৰৰ পৰা মানুহ আনি তেওঁলোকে অসমৰ সম্পদ জাতি ঘটাই দিছে। গতিকে মই আজি অনুভৱ কৰিছোঁ যে অসমখন আমাৰ ইয়াত বসবাস কৰা অকল অসমীয়াকেইটাৰ বুলি মই ক'ব খোজা নাই। যিটো ইনক্লুচিভ আগতেই কৈছে, তেওঁলোকৰ যিটো ইনক্লুচিভ জাতীয়তাবাদ আছে, সেইটোত তেওঁলোকে এইটো ক'ব কৈছে। মই সেইটোৱে বিচাৰিছিলোঁ, সেইটোৱে কৈছিলোঁ যে আমি যিহেতু এটা ৰাষ্ট্ৰীয় দলৰ আমব্ৰেলাৰ তলত যেতিয়া সকলো জাতি জনগোষ্ঠী একগোট হ'ব পাৰোঁ, কিয় আঞ্চলিক দলৰ এটা ছাতিৰ তলত আমি সকলো জাতি জনগোষ্ঠী একগোট হ'ব নোৱাৰোঁ? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।